ভুৱনগাম ডাঙৰীয়া এগৰাকী জনপ্ৰতিনিধি নহয়, তেখেত এগৰাকী বেপাৰী আছিলেতো। তেখেতে এগৰাকী জনপ্ৰতিনিধিৰ গুণ কি হ'ব লাগে তেখেতে হয়তো নাজানে। আজি কপালৰ জোৰত তেখেতে বিধায়ক হৈ আছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াত যেতিয়া মুখ্যমন্ত্ৰী আছিল তেখেতক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰণে যথেষ্ট কাম কৰিছিল আৰু সেই পৰিপ্ৰেক্ষিতত তেখেতে টিকেট পাইছিল আৰু কপালৰ জোৰত আজি বিধায়ক হৈ আছে। কিন্তু তেখেত বিধায়ক হ'বলগীয়া মানুহ হয়নে নহয় মাজুলীবাসী ৰাইজে অনুভৱ কৰিছে। আজিলৈকে বিধানসভাত মাজুলীৰ বিষয়ক লৈ তেখেতে এটা প্ৰশ্ন কৰি পোৱা নাই। সেইজন মানুহে গৌৰৱ গগৈ ডাঙৰীয়াক আঙুলিয়াব খোজে আৰু তেখেতে মুখৰ পৰা যি পাকিস্তানলৈ যোৱা শব্দ ধৰণ ওলাইছে, তেখেতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুসৰণ কৰি পেলাই দুই এটা কথা ক'ব বিচাৰিছে। কিন্তু তেখেতক ক'ব বিচাৰিছোঁ যে আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ নখৰো যোগ্য মানুহ নহয়। আপুনি সমালোচনা কৰাটো বাদ দিয়ক, প্ৰথমে আপুনি অসমীয়া ভাষাটো ভালকৈ শিকিবলৈ যত্ন কৰক। আমি লাজ পাওঁ অন্তত আপুনি যেতিয়া কথা কয়, কথাবোৰ যেতিয়া শুদ্ধ নহয় আমি লাজ পাওঁ, যিহেতু আমিও মিচিং মানুহ। যাতে মিচিং মানুহ কথা ক'ব নাজানে তেনেকুৱা ধৰণে মানুহে ক'বলৈ আপুনি অন্তত ভাষাটো ভালকৈ ক'বলৈ শিকক। আচলতে ভুৱনগাম ডাঙৰীয়াই ৰাজনৈতিকভাৱে কি কথা ক'ব লাগে কি ক'ব নালাগে সেইখিনিয়ে নাজানে। গতিকে তেখেতে মুখত আহে যি তাকে কয়। তাকো আপোনালোকে চাব যেতিয়া তেখেতে ভাষণে বা হেৰিয়ে কৰে স্ক্ৰিপ্ট চাই কথা কয়। আৰু যিজন ব্যক্তি স্ক্ৰিপ্ট চাই কথা কয় তেওঁক যে বিশেষ সমালোচনা কৰিব লগা আছে বুলি মই তেওঁৰ কথাত প্ৰত্যুত্তৰ দিব লগা আছে বুলি মই নাভাবোঁ। তেখেতে আনক সমালোচনা কৰিছে, কিন্তু তেখেতে ধৰি ল'লো মাজুলীত আমি সামগ্ৰিকভাৱে কিছু ৰিজাল্ট বেয়া হৈছে, কিন্তু তেখেতৰতো জয় জয়ময় অৱস্থা। কংগ্ৰেছক তেখেতে সমালোচনা কৰিছে, কিন্তু আঞ্চলিক পঞ্চায়তৰ যিগৰাকী কেণ্ডিডেট তেখেতৰ নিজৰ যিটো ৱাৰ্ডতে তেখেতে পৰাজয় হৈছে। গতিকে তেখেতে নিজে ভাবক তেখেতৰ গাঁওখনে তেখেতক কিমান ভাল পায়। আচলতে তেওঁলোকে আমাক কংগ্ৰেছৰ মাজত বিসম্বাদ আছে কিবা আছে ক'ব বিচাৰে, সেই ফেচবুক পোষ্টটোৱেই প্ৰমাণ কৰে তেওঁলোকৰ বিজেপিৰ মাজত কিমান বিসম্বাদ চলি আছে। আজি তাৰিখত আপুনি মাজুলী বিজেপিতে চাব ভাগে ভাগে লিডাৰ। গতিকে তেখেতসকলে প্ৰথম নিজৰ যি দলীয় অনুশাসন, দলীয় যি তেওঁলোকৰ বিসম্বাদ প্ৰথমে সেইটো নিৰ্মূল কৰক, তাৰ আগতে কংগ্ৰেছৰ বিসম্বাদক লৈ তেখেতসকলে কথা কওক। পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে ঘোষণা হ'ল। আমি যথেষ্ট কষ্ট কৰিছিলোঁ, প্ৰত্যেকটো কৰ্মীয়ে কষ্ট কৰিছিল, কিন্তু আসনৰূপ ফল পোৱা নগ'ল। তথাপিতো যিহেতু এবাৰ যেতিয়া 50% মহিলা কৰা হৈছিল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু মহিলাসকলক টাৰ্গেট কৰি এটা অৰুণোদয়ে হওক, এই 10,000 টকা যি লাখপতিয়ে হওক তেনেধৰণৰ আঁচনিবোৰ কৰিছিল, তেখেতসকলে ভাবিছিল যে আমাৰ 50% যি মহিলা কেণ্ডিডেট সেই 50% মহিলা কেণ্ডিডেট নোলাবই নেকি। কিন্তু আমি 50% মহিলা যিমানখিনি কেণ্ডিডেট আছে প্ৰত্যেকটো সমষ্টিতে আমি প্ৰাৰ্থী দিবলৈ সক্ষম হৈছিলোঁ, এক সংগ্ৰাম কৰিছিলোঁ। কিন্তু আমি যেনেকৈ ভাবিছিলোঁ তেনেকৈ ৰিজাল্ট নহয়। সেইটো কাৰণেই নহ'ল যে অৰুণোদয়, জিঅ' ট্ৰেক সেইবোৰ যি প্ৰলোভনৰ ৰাজনীতি, সেই ৰাজনীতিত তেখেতসকলে গাঁৱৰ ৰাইজক বুজাবলৈ এটা চেষ্টা কৰিলে যে যদি কংগ্ৰেছক ভোট দিয়ে তেতিয়া তেখেতসকলৰ অৰুণোদয় নাপাব, জিঅ' ট্ৰেক ঘৰ যি কৰা হৈছিলে জিঅ'টক ঘৰ কেঞ্চেল হ'ব, তেনেধৰণে এক প্ৰলোভনৰ ৰাজনীতি কৰিলে। আৰু মই দেখিছোঁ আমাৰ নিজৰ গাঁওবোৰতো বা ওচৰৰ গাঁওবোৰতো জিঅ'টক এনেদৰে কৰা হ'ল যে ক'ৰবাত পকী ঘৰ আছে, ক'ৰবাত চাকৰিয়াল ঘৰ আছে, তেওঁলোকৰ ঘৰতো জিঅ' ট্ৰেক কৰা হ'ল যাতে তেখেতসকলে পঞ্চায়ত ইলেকশ্যনৰ ভোটটো কালেক্ট কৰিব পৰা যায়। গতিকে সেইখিনিৰ দিশৰ পৰা আৰু তেখেতসকলৰ যি চৰকাৰী যন্ত্ৰটো আছেই, চৰকাৰখন আছেই, ধনবল বাহুবল তেনেধৰণৰ কিছুমান বিশেষ কাৰণত আমি পৰাজিত হৈছোঁ বুলি অনুভৱ কৰিছোঁ। তাৰপিছতো আমি অনাগত নিৰ্বাচনবোৰৰ কাৰণে পুনৰ চেষ্টা কৰিম, উদ্যমেৰে আগবাঢ়িম। আশা কৰিছোঁ আমি 2026 চনত আকৌ কামবেক হ'ম।